গুড মৰ্ণিং, সুপ্ৰভাত জনাইছোঁ সকলোকে। সকলোৰে দিনটো বহুত বেছি সুন্দৰ হওক তাকে কামনা কৰিছোঁ। আজি পোনপ্ৰথমে ফাৰ্ষ্ট এটা কথা ক'ব বিচাৰিছোঁ। শব্দই ব্ৰহ্ম, আমি সকলোৱে গম পাওঁ ন, কিন্তু আমি সেইটো অকণমান কেতিয়াবা ভালকৈ দকৈ বাৰু ভাবি চাইছোঁনে বাৰু? বহুতেই কিন্তু চায় আৰু বহুতে নাচায়। এটা কথা কৈছোঁ শুনকচোন। আপুনি যেতিয়া এখন ঘৰত থাকে, সেই ঘৰখনত যদি আপোনাৰ আমি প্ৰথম নিজৰ কথাই ক'ম, ঘৰৰ বাকীখিনি কথাও নকওঁ। নিজে যদি এটা শব্দবোৰ যদি আমি সদায় পজিটিভ শব্দ কওঁ, ভাল শব্দ কওঁ, সেই শব্দটোৱে কি কৰে জানেনে? সেই শব্দৰ যিটো ভাইব্ৰেশ্যন, সেই ভাইব্ৰেশ্যনটোৱে আপোনাক প্ৰথম এটেক কৰে, প্ৰথম আপোনাক কানেক্ট কৰিব। আপোনাৰ অ'ৰাটোক যদি আপুনি পজিটিভ কথা কৈছে নহয়, আপোনাৰ গোটেই অ'ৰাটো আপোনাৰ গোটেই মানুহজনৰ গোটেই বডিত সেই শব্দটোৰ যিটো ভাইব্ৰেশ্যন, যিটো কি ক'ম, সেই ভাইব্ৰেশ্যনটো যেতিয়া আপোনাৰ বডিত সোমাই যাব নহয়, কি হয় শুনকচোন কওঁ, তেতিয়া আপোনাৰ গোটেই মানুহজন আপুনি পজিটিভ হৈ পৰিব। আপোনাৰ সেই অ'ৰাটোৱে আপোনাক একচেপ্ট কৰে যে ইমান ধুনীয়া কথা কৈছে, ইমান এটা ভাল শব্দ, সেই শব্দটোৱে আপোনাৰ বডিটোৱে একচেপ্ট কৰে। আৰু যদিহে আপুনি নিগেটিভ কথা পাতে বা বেয়া শব্দ এটা কয় বা খঙত যেতিয়া আমি কেতিয়াবা নিজৰ সন্তানৰ লগতে বা ঘৰৰ কাৰোবাৰ লগতে আমি যেতিয়া কথা পাতোঁ, খুব যেতিয়া আমি বেয়াকৈ কওঁ, এটা কথা সদায় মনত ৰাখিব, সেই শব্দটোৱে কিন্তু আপোনাকে এটেক কৰিব, আপোনাক ফাৰ্ষ্টতে এটেক কৰিব। তাৰপিছতহে বস্তুটো আপোনাৰ ছাইডলৈ বাগৰি যাব। প্ৰথম কিন্তু ফাৰ্ষ্টতে আপোনাক কৰিব। সেইকাৰণে এটা কথা সদায় মনত ৰাখিব, শব্দই ব্ৰহ্ম। শব্দ কওঁতে আমি বহুত ভাবি চিন্তি ক'ব লাগে। আচলতে এটা কথা কি কৈছোঁ শুনকচোন, এতিয়া ময়ো শিকিছোঁ ন, সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ। আগতে আমিও খং উঠিলে বহুত কিবা কিবি কৈ পাওঁ ন, কিন্তু কেতিয়াও নক'ব সেই শব্দখিনি কিন্তু আপোনাক আচলতে খতম কৰি আছে। আপুনি গম নাপায়, তলে তলে আপুনি ভাবিছে মই এনেকৈ তাক গালি দিলোঁ বা এনেকৈ কৈ দিলোঁ, মোৰ কামটো হৈ গ'ল। কিন্তু নহয়, মনত ৰাখক, আপুনি যে সেই যিখিনি শব্দ ক'লে, সেই শব্দখিনি আপোনাক এফালৰ পৰা জ্বলাই লৈ আহি আছে, আপুনি গম নাপায়। কেতিয়া গম পাবগৈ জানে? এদিন বহুত দেৰি হৈ যাব, আপুনি তেতিয়া ভাবিব যে মই কিয় এনেকৈ কৰিলোঁ, কিয় মোৰ এনেকুৱা হ'ল, তেতিয়ালৈ বহুত দেৰি হৈ যাব। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, যিমান পাৰে শব্দটো সদায় পজিটিভ ৰাখক, মনটো সদায় শান্ত ৰাখক। মনটো সদায় শান্তি ৰাখিবলৈ হ'লে আপোনাৰ প্ৰথম শব্দ যদি আপোনাৰ পজিটিভ হয়, সৰলতা হয়, শান্তি, আপুনি যদি সেই শব্দত আপুনি কোনো নিগেটিভ নানিব, কোনো বেয়া কথা নক'ব, তেতিয়া চাবচোন আপুনি সদায় সুখী হ'ব। সদায় আপোনাৰ গোটেই অ'ৰাটো পৰিষ্কাৰ হ'ব, অ'ৰাটো পজিটিভ এনাৰ্জিৰে ভৰপূৰ হৈ থাকিব। সেইকাৰণে যে এটা কথা কওঁ, পুৱাতে উঠি আমি সোনকালে মেডিটেশ্যন কৰিব লাগে, ভগৱানৰ লগত কানেক্ট কৰিব লাগিব। আপুনি যি কৰিব সেইখিনি প্ৰথম আপোনাকে কানেক্ট কৰিব। সেইকাৰণে এটা কথাই কওঁ বাৰে বাৰে, আপোনালোকে শব্দ, বিশেষকৈ ৰাতিপুৱা পুৱাতে উঠি ভগৱানক আমি কি কৰোঁ, গুড মৰ্ণিং জনাওঁ ন, আৰু ঘৰৰ মানুহখিনিক গুড মৰ্ণিং কওঁ। আৰু কি কৰোঁ, আমি মেডিটেশ্যন কৰোঁ। মেডিটেশ্যন কৰাৰ লগে লগে আমাৰ অ'ৰাটো একদম বহুত শান্তি হৈ যায়। আমি মেডিটেশ্যন কৰাৰ লগে লগে কি কৰোঁ, আমি ভগৱানৰ লগত কানেক্ট কৰোঁ ন। আমাৰ ভগৱান কোন? আমাৰ পিতা, হয়নে? আমি যেতিয়া কানেক্ট কৰোঁ, আমি একদম পূৰা শান্তি হৈ পৰোঁ, হয়নে বাৰু? এটা কথা আপোনালোকক আচলতে মই কেনেকৈ যে বুজাম, মই কেনেকৈ ক'ম, সদায় সেইটো কথাই ভাবোঁ। সেইকাৰণে আজি মই অকণমান এনেকৈ ক'ব বিচাৰিছোঁ, যিমান পাৰে নিজৰ শব্দৰ ওপৰত সদায় চকু ৰাখিব আৰু যিমান পাৰে পজিটিভ কথা পাতক, নিগেটিভৰ পৰা সদায় অকণমান নিজক আঁতৰাই ৰাখক। তাৰপিছত চাবচোন আপুনি গোটেই মানুহগৰাকী সদায় পজিটিভেৰে আগবাঢ়ি যাব পাৰিব। আজি মনত অহা কথাখিনি আপোনালোকক এনেকৈয়ে কৈ দিলোঁ। ঠিক আছে, আকৌ এদিন মই আপোনালোকক বহুত ভালকৈ ক'ম। ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈছে। ঠিক আছে, আজিলৈ ৰাখোঁ। আকৌ এবাৰ কওঁ, আপোনালোকৰ দিনটো বহুত বেছি সুন্দৰ হওক। নমস্কাৰ।